মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নম্বৰ 3 উই অল বিলং নামৰ পাঠটিৰ এক্টিভিটি 8ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, read the words given in the two columns below. Note that th is pronounced in two different ways. এতিয়া চোৱা, আমি ইয়াত এটা বাকচ পাইছো হয়নে? ইয়াত আমি দুফালে ভাগ কৰি কিছুমান শব্দ পাইছো হয়নে? এতিয়া চোৱা, এই শব্দবোৰত আমি th উচ্চাৰণটো পাম আৰু এই শব্দবোৰত আমি এই th উচ্চাৰণ বেলেগ বেলেগকে পাম। গতিকে তোমালোকে মন কৰিবা th as in think bath। এতিয়া আমি ইয়াত কেনেকে th ৰ উচ্চাৰণ পাম? যেনেকে আমি think bath বুলি ক'লে আমি যেনেকে th উচ্চাৰণ কৰো এইফালে আমি তেনেকে পাম। যিবোৰ শব্দত th ৰ উচ্চাৰণ থ বাথ থ হিচাপে হয় তাক আমি সফট th বুলি কম। আৰু এফালে চোৱা, ইয়াত আমি th ৰ উচ্চাৰণ কেনেকে পাইছো? ডেট আৰু ফাদাৰ। ডেট কওঁতে যেনেকে পাইছো, ফাদাৰ কওঁতে এই th ৰ উচ্চাৰণ যেনেকে পাইছো আমি ইয়াত সেই তেনেকে পাম। এইবোৰক আমি সফট th বুলি কম। এতিয়া চোৱা, এইটো থেংক। থেংক কওঁতে আমি th থ হিচাপে পাইছো হয়নে? থেংক। থিন থিন কওঁতে আমি থ হিচাপে পাইছো। নৰ্থ থ হয়নে? মন্থ থ। এতিয়া এফালে চাবা, এফালে আকৌ আমি ডেট আৰু ফাদাৰত যেনেকে পাইছো সেই তেনেকে পাম। দেন দ হিচাপে পাইছো হয়নে? দেন। দোজ দোজত আমি দ হিচাপে পাইছো। দোজ। মাদাৰ মাদাৰ শব্দটোত আমি দ হিচাপে পাইছো হয়নে? তাৰপিছত ৱেদাৰ শব্দটোত আমি আকৌ দ হিচাপেই পাইছো হয়নে? গতিকে এইটো তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া চোৱা 8b, now read the words given in the box and write them down in the appropriate columns given below. এতিয়া আমি চোৱা, এই শব্দবোৰ কি কৰিব লাগিব? যিবোৰৰ উচ্চাৰণ th থিংকৰ দৰে হয় বা বাথৰ দৰে হয় সেইবোৰক আমি এফালে লিখিব লাগিব। আৰু য'ত th ৰ উচ্চাৰণ ডেট আৰু ফাদাৰৰ দৰে হৈছে আমি সেইবোৰক এফালে লিখিব লাগিব। এতিয়া চোৱা, এইটো ক্লথ। ক্লথ কওঁতে থ হৈছে হয়নে? গতিকে থিংকতো থ, ক্লথতো থ হয়নে? গতিকে আমি এইফালে লিখিম ক্লথ শব্দটো। এইটো চোৱা, আৰ্থ। আৰ্থ কওঁতে থ হৈছে হয়নে? গতিকে আমি এইফালে লিখিম। তাৰপিছত চোৱা, থৰ্ড। থৰ্ড কওঁতেও থ হৈছে হয়নে? গতিকে আমি ইয়াত লিখিম। তাৰপিছত চোৱা, থিং। থিং কওঁতে আমি থ কৈছো হয়নে? গতিকে আমি এইফালে লিখিম। তাৰপিছত চোৱা, লেদাৰ। দ এইটো লেদাৰত th ৰ উচ্চাৰণ আমি দ হিচাপে পাইছো হয়নে? যেনেকে আমি ফাদাৰত পাওঁ তেনেকে লেদাৰ দ হিচাপে পাইছো। গতিকে আমি এইফালে লিখিম। তাৰপিছত চোৱা, ব্ৰাদাৰ। ব্ৰাদাৰ শব্দটোত আমি কেনেকে পাইছো? দ হিচাপে হয়নে? দ পাইছো হয়নে? গতিকে আমি ইয়াত লিখিম। তাৰপিছত চোৱা, দে। দে শব্দটোত আমি কেনেকে পাইছো? দ হিচাপে পাইছো হয়নে? গতিকে আমি এইফালে লিখিম। তাৰপিছত চোৱা, এইটো দেয়াৰ। দেয়াৰ শব্দত আমি দ হিচাপে পাইছো হয়নে? গতিকে আমি এইফালে লিখিম। তাৰপিছত চোৱা, এইটো পথ। পথ শব্দটোত আমি থ হিচাপে পাইছো হয়নে? গতিকে আমি এইফালে লিখিম। এতিয়া চোৱা, এইটো দিছ। দিছ শব্দত আমি দ হিচাপে পাইছো সেইকাৰণে আমি এইফালে লিখিম। তাৰপিছত চোৱা, চাউথ। এইটো চাউথ শব্দত আমি থ পাইছো হয়নে? গতিকে আমি এইফালে লিখিম। তাৰপিছত চোৱা, দেয়াৰ। দেয়াৰ শব্দত আমি দ হিচাপে পাইছো গতিকে আমি এইফালে লিখিম। তাৰপিছত চোৱা, থাম। থাম শব্দটোত আমি থ হিচাপে পাইছো হয়নে? গতিকে আমি ইয়াত লিখিম। এতিয়া চোৱা, ৱৰ্ডি। ৱৰ্ডি শব্দত আমি দ পাইছো হয়নে? গতিকে আমি এইফালে লিখিম। তাৰপিছত চোৱা, আমি থ্ৰী পাইছো। থ্ৰী শব্দটোত আমি
থ হিচাপে পাইছো গতিকে আমি এইফালে লিখিম তাৰ পিছত চোৱা টুগেদাৰ টুগেদাৰ শব্দটোত আমি দ হিচাপে পাইছো হয়নে টুগেদাৰ দ গতিকে আমি এইফালে লিখিম চোৱা আমি লিখিলো এতিয়া চোৱা 8C circle the words with th as in think and tick the words with th as in father এতিয়া চোৱা ইয়াত শব্দ আমি কিছুমান দেখিছো হয়নে এতিয়া আমি কি কৰিব লাগিব যিবোৰ শব্দত th ৰ উচ্চাৰণ thinkত থকাৰ দৰে হৈছে তাক আমি সাৰ্কেল কৰিব লাগিব আৰু যিবোৰ শব্দত th ৰ উচ্চাৰণ ফাদাৰ এই ফাদাৰত হোৱাৰ দৰে হৈছে সেইবোৰক আমি টিক চিন দিব লাগিব এতিয়া চোৱা এটো নৰ্থ নৰ্থ শব্দটোত আমি শেষত নৰ্থ থ পাইছো হয়নে এই থ এই থিংকৰ দৰে হৈছে হয়নে থিংকত থ নৰ্থত থ গতিকে আমি ইয়াক সাৰ্কেল কৰিব লাগিব এটো দিস মানে দ হয়নে এটো দিস শব্দটোৰ উচ্চাৰণ আমি ফাদাৰ এই ফাদাৰ শব্দটোত দ পোৱাৰ দৰে আমি ইয়াত দিসত পাইছো হয়নে গতিকে আমি ইয়াক টিক কৰিম এটো দ্যাট এটো ফাদাৰত থকাৰ দৰে আমি ইয়াতো দ পাইছো হয়নে গতিকে আমি ইয়াক টিক কৰিম দোজ ইয়াতো আমি দোজত আমি দ পাইছো গতিকে টিক কৰিম আৰ্থত আমি থ পাইছো হয়নে গতিকে আমি ইয়াক সাৰ্কেল কৰিম সাউথ ইয়াত আমি থ পাইছো আমি সাৰ্কেল কৰিম বাথ থ পাইছো আমি সাৰ্কেল কৰিম দে দ পাইছো হয়নে গতিকে আমি ইয়াক টিক কৰিম ব্ৰাদাৰ ইয়াত দ পাইছো গতিকে আমি ইয়াক টিক কৰিম টুগেদাৰ ইয়াতো আমি দ পাইছো গতিকে আমি টিক কৰিম থট ইয়াত আমি থ পাইছো গতিকে আমি ইয়াক সাৰ্কেল কৰিম 3 থ পাইছো ইয়াক সাৰ্কেল কৰিম থাম থ পাইছো আমি ইয়াক সাৰ্কেল কৰিম লেদাৰ ইয়াত দ পাইছো গতিকে আমি টিক কৰিম এতিয়া চোৱা ৱৰ্ড দি দ পাইছো আমি টিক কৰিম ক্লথ থ পাইছো আমি সাৰ্কেল কৰিম থ্যাংক থ পাইছো আমি সাৰ্কেল কৰিম বাট থ পাইছো আমি সাৰ্কেল কৰিম দেয়াৰত আমি দ পাইছো গতিকে টিক কৰিম থিঙত আমি থ পাইছো গতিকে সাৰ্কেল কৰিম এতিয়া চোৱা এক্টিভিটি 9 say as fast as you can তোমালোকে যিমান পাৰা সিমান স্পীডত ক'ব লাগিব এটো চোৱা though they never gather together they always think together think and thank this and that those and these all that matters happy hearts hold hands in harmony এটো তোমালোকে স্পীডত ক'বলৈ চেষ্টা কৰিবা এতিয়া চোৱা 10 read this pair of words aloud এতিয়া আমি এই শব্দ জোৰাবোৰ উচ্চ স্বৰে পঢ়িম এটো চোৱা tale টেল এটো tail এটো আমি টেল উচ্চাৰণ কৰিম ইয়াত চোৱা বানানবোৰ আমি বেলেগ বেলেগ দেখিছো হয়নে এটো tale এটো tail যদিও দুয়োটাৰে আমি উচ্চাৰণ টেল বুলিয়ে কৰিম টেল টেল মেল মেল পেল পেল সেল সেল নেল ৰেল ফেল সেল মেল জেল হেল বেল এতিয়া চোৱা 11a read the words and show actions as shown in the pictures এতিয়া এই শব্দবোৰ পঢ়িব লাগিব আৰু ইয়াত কৰাৰ দৰে তোমালোকে কৰিব লাগিব হ্যান্ডশেক মানে হাত মিলাইছে হয়নে হাগ মানে মৰমতে এজনীয়ে আনজনীক খাৱতি ধৰিছে হয়নে
হাই ফাইভ মানে হাত দুটা ওপৰলে নি থপকে মাৰি হাত দুটা মিলোৱা তাৰপিছত ফিষ্ট বাম্প মানে মুঠি দুটা মাৰি এনেকে থপকে মাৰি দিয়া এইবোৰ আমি আনন্দতে কৰো হয়নে তাৰপিছত নমস্তে এটো হেল্ল এতিয়া চোৱা 11b think and say when we do these actions এতিয়া তোমালোকে ভাবা আৰু কোৱা আমি কেতিয়া এইবোৰ এই কাৰ্যবোৰ আমি কৰো 12 when you visit a fair you meet many people taste different food items and hear different languages think and write in the following columns different dresses food items and languages that you come across one is done for you যেতিয়া তোমালোকে মেলালে যোৱা তেতিয়া তোমালোকে তাত বহু মানুহক লগ পোৱা আৰু তাত তোমালোকে বিভিন্ন ধৰণৰ খাদ্যৰ সোৱাদ লোৱা হয়নে আৰু কি হয় আৰু তাত তোমালোকে বিভিন্ন ভাষা শুনিবলৈ পোৱা কাৰণ তাত বিভিন্ন ভাষা কোৱা লোকসকল গোট খায় হয়নে এতিয়া তোমালোকে ভাবি এই খালি ঘৰবোৰত লিখিব লাগিব ভিন ভিন খাদ্য পোছাকবোৰৰ নাম লিখিব লাগিব ইয়াত তোমালোকে ভিন ভিন খাদ্যৰ নাম লিখিব লাগিব আৰু ইয়াত তোমালোকে ভিন ভিন ভাষাৰ নাম লিখিব লাগিব এটা তোমালোকৰ বাবে কৰি দিয়া আছে চোৱা ডিফাৰেন্ট ড্ৰেছেছ ইউ হেভ সিন তুমি দেখা ভিন ভিন হাত পোছাকৰ ঘৰত সালোৱাৰ কুৰ্তি দিয়া আছে তোমালোকে সালোৱাৰ কুৰ্তি দেখিছা হয়নে ডিফাৰেন্ট ফুড ইউ হেভ টেষ্টেড আৰু তুমি সোৱাদ লোৱা বিভিন্ন খাদ্যৰ ভিতৰত ডোসা দিয়া আছে তোমালোকে ডোসা খাইছানে নাই কমেন্ট কৰি কবাচোন ডিফাৰেন্ট ল্যাঙ্গুৱেজেছ ইউ হেভ হেয়াৰ্ড তাৰপিছত তোমালোকে শুনা ভিন ভিন ভাষাৰ ভিতৰত এটা ভাষা হিন্দী হয়নে এতিয়া বাকিবোৰ আমি লিখিব লাগিব এতিয়া চোৱা আমি খাজ পোছাকত লিখিম চাদৰ মেখেলা ফুড আইটেমত লিখিম আমি তিল পিঠা আৰু আমি ল্যাঙ্গুৱেজেছ মানে ভাষাত লিখিম আমি আসামিজ এতিয়া চোৱা আমি ইয়াত চাদৰ মেখেলা লিখিছো ইয়াত তিল পিঠা লিখিছো ইয়াত ভাষাত আমি আসামিজ বুলি লিখিছো হয়নে এতিয়া চোৱা আমি খাজ পোছাকত সাৰি লিখিছো হয়নে তাৰ পিছত আমি খাদ্য বস্তুত আমি লিখিছো পাটি সাপ্তা তাৰ পিছত আমি ভাষাত লিখিছো বাংলা এতিয়া বাঙালী লোকসকলৰ কথা লিখিছো আমি ইয়াত তেওঁলোকৰ মহিলাসকলে শাৰী পিন্ধে আৰু পাটি সাপ্তা বুলি তেওঁলোকৰ পিঠা এটা থাকে খাবলে খুব সুস্বাদু হয় আৰু তেওঁলোকে বাংলা ভাষাত কথা পাতে এতিয়া চোৱা আমি ড্ৰেছত লিখিছো পিনি পিকক আমি ফুডত লিখিছো চাংদুক আৰু আমি ল্যাঙ্গুৱেজেছ মানে ভাষাত লিখিছো কাৰ্বি এতিয়া পিনি পিকক হৈছে কাৰ্বি সম্প্ৰদায়ৰ মহিলাসকলে পিন্ধা সাজ পোছাক আৰু চোৱা এই চাংদুক হৈছে তেওঁলোকৰে পৰম্পৰাগত খাদ্য আৰু আমি ইয়াত ভাষা লিখিছো কাৰ্বি হয়নে মানে তেওঁলোকে কাৰ্বি ভাষাত কথা পাতে এতিয়া তোমালোকে আৰু কি সাজ পোছাক দেখিছা হেয়া তোমালোকৰ বহিত লিখিবা তোমালোকে খোৱা বিভিন্ন খাদ্য বস্তুবোৰৰ নাম লিখিবা আৰু এফালে তোমালোকে শুনা বিভিন্ন ভাষাবোৰ লিখিবা আৰু বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ যে ভিডিঅ'ত আমি মানে কৰিছো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ